নমস্কাৰ, বৰ্তমান মই গৈছোঁ টিহু চহৰত। আজি বজাৰ আৰু এজন দাদাক লগ পাইছিলোঁ, জুবিন দাৰ অনুৰাগী, আৰু জুবিন দাৰ এটা গান গাই দিব। দাদা অলপ কৈ দিয়ক। মই এজন ব্যৱসায়ী। 1984 চনতে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মই আৰ্থিক অনাটনৰ বাবে কোনো চাকৰি নাপালোঁ। মই জুবিন দাক খুবেই ভাল পাওঁ, সেয়েহে জুবিন দাৰ করুণ মৃত্যুত মই ক্ষুব্ধ হৈ তেওঁৰ প্ৰতি, তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে মই এটি জুবিন দাৰ মৃত্যু সম্পৰ্কে গীত ৰচিত কৰিছোঁ, আৰু সেই গীতটো মই ৰাইজৰ ওচৰত অৱগত কৰিবলৈ বিচাৰিছোঁ। ইয়াত ভুলভ্ৰান্তি হ'লে ৰাইজে যেন মোক শুধৰাই দিয়ে। ঠিক আছে, জুবিন দাৰ গানটো গাই দিয়ক। ও জুবিন দা, কিনো তোমার লীলা, ও তোমার করুণ মৃত্যুয়ে অসমবাসী কন্দুৱাই গলা। ও ছিংগাপুৰলৈ গৈ তুমি সাগৰত গা ধুলা, ও তোমার প্রিয় বন্ধুয়ে তোমাক মারি নিলা। ও জুবিন দা, কিনো তোমার লীলা, ও তোমার করুণ মৃত্যুয়ে অসমবাসীক কন্দুৱাই গলা। ও আৰ্থিক সামাজিক আৰু সংগীত জগতত তুমি হেয়া আছিলাই অসম জাতিৰ সম্পদ। ও জুবিন দা, কিনো তোমার লীলা, ও তোমার করুণ মৃত্যুয়ে অসমবাসীক কন্দুৱাই গলা। ঠিক আছে দাদা, ধন্যবাদ ধন্যবাদ। ইমান ধুনীয়াকৈ গাইছে আপুনি। ঠিক আছে, বঢ়িয়া।